এবাৰ সোণাপুৰৰ এখন চিকিৎসালয়ত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেই চিকিৎসালয়খনত চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেই চিকিৎসকসকলে আজিৰ দিনটোত চিকিৎসালয়খনৰ বহি বিভাগ আসলতে এটা বৰ্জন কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো মুঠৰ ওপৰত এখন চিকিৎসালয়ত এতিয়া চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ডাঙৰ খবৰ বুলি ক'ব লাগিব সমান্তৰালকৈ চিকিৎসালয়খনত আজি চিকিৎসকসকলে বহি বিভাগ সেৱা বৰ্জন কৰিছে যেহেতু চিকিৎসালয়খনত এগৰাকী প্ৰসূতি মাতৃৰ গৰ্ভত শিশু মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এগৰাকী চিকিৎসকে ৰোগীৰ আত্মীয়ক লাঠিৰে প্ৰহাৰ কৰা কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ আৰু সেই ঘটনা কেন্দ্ৰ কৰি আজি বহি বিভাগ বৰ্জন কৰিছে চিকিৎসকসকলে যাক লৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে চিকিৎসালয়লৈ অহা ৰোগীসকল আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো সমান্তৰালকৈ সোণাপুৰ জিলা চিকিৎসালয়ত এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে অৰ্থাৎ চিকিৎসালয়ত এবাৰ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসালয়খনত আজি চিকিৎসকসকলে বহি বিভাগ সেৱা বৰ্জন কৰিছে শুকুৰবাৰে চিকিৎসালয়খনত এগৰাকী প্ৰসূতি মাতৃৰ গৰ্ভত শিশু মৃত্যু কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু যেতিয়া সেই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়া এগৰাকী চিকিৎসকে ৰোগীৰ আত্মীয়ক লাঠিৰে প্ৰহাৰ কৰা কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ আৰু সেই ঘটনা কেন্দ্ৰ কৰি আজি বহি বিভাগ বৰ্জন কৰিছে চিকিৎসকসকলে যেহেতু এতিয়া চিকিৎসকসকলে এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেইবাবে অসুবিধাৰ সন্মুখীন হৈছে চিকিৎসালয়লৈ অহা ৰোগীসকল এই সন্দৰ্ভত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো অতি দুৰ্ভাগ্যজনক ইভেন মোৰ পেচেণ্টো আছে বাচ্চা জন্ম হৈছে এতিয়া বাচ্চা এতিয়া আইচিউত ৰখা হৈছে যদি ইমাৰ্জেঞ্চি অনলি যদি ৰাখে বহি বিভাগটো যদি বন্ধ ৰাখে এতিয়া মই যিটো দেখিছোঁ ৰাতিপুৱাৰ পৰা যিটো মোৰ অবজাৰভেশ্যন যে ইমান হাৰাশাস্তি হৈ পেলাই মানে পেচেণ্টবিলাক ঘূৰি গৈ আছে এতিয়া প্ৰাইভেটত যাব লগা হৈছে গতিকে বৰ দুৰ্ভাগ্যজনক এইটো গোটেই ডক্টৰসকলক অন বিহাফ অফ ডিমৰীয়া ৰাইজৰ হৈ পেলাই মই এটাই অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে একোজন নেক্সট টু দ্য গড গতিকে আপোনালোকৰ সেইটো যাতে বেয়া মনোভাৱ নলৈ মানৱতা খাতিৰত এই পাব্লিকৰ যিটো হাৰাশাস্তি তাৰ পৰা দূৰ কৰক আপোনালোকে আৰু যিহেতুকে ইনকুৱাৰী চলি আছে ইনকুৱাৰী চলি থাকক দুধ কা দুধ পানী কা পানী হ'ব গতিকে যিখিনি বাকী ডক্টৰ আছে সেইখিনি কমচে কম আপোনালোকে মানৱতা খাতিৰত কমচে কম বহি বিভাগখিনি খুলি দিয়ক মই সেইটোৱে অনুৰোধ কৰিছোঁ অনলি ইমাৰ্জেঞ্চি ৰাখিছে গতিকে সাধাৰণ পাব্লিক এতিয়া বিৰাট মানে দুখ মনাই গৈছে এজনটোতো বমি কৰি পেলাই গুচি গৈছে প্ৰাইভেটত গুচি গৈছে আৰু আমাৰ বিশেষ কৰি আমাৰ এই 200 বেডেড হস্পিটেলটো হ'ল ডিমৰীয়াৰ প্ৰাণ কেন্দ্ৰ ডিমৰীয়াৰ এটা হৃদপিণ্ড আৰু ডক্টৰসকল হ'ল আমাৰ নেক্সট টু দ্য গড আৰু তেওঁলোকক আশা কৰিয়ে পেচেণ্টবিলাক আহে কিবা অপ্ৰীতিকৰ ঘটনা হ'ল কিবা এজনৰ কাৰণে এতিয়া কিবা হ'ল গতিকে বাকী ডক্টৰবিলাকে চালে বেছি সেইটো আচলতে সঠিক হোৱা নাই মোৰ ভাষাত সেইটোৱে মই ক'ব বিচাৰোঁ আচলতে সেইটো সঠিক হোৱা নাই যিহেতুকে তেওঁলোকে সেৱা মানে কাৰ্যসূচীত তেওঁলোকে যিটো কাৰ্যসূচী লৈ পেলাই বিগত সময়ত তেওঁলোকে ডক্টৰেট লৈছে কিবা লৈছে সেৱা মনোভাৱটো লওক আপোনালোকে ভুল হৈছে কোনোবা নহয় কোনোবাটোতো ভুল হৈছে গতিকে তাৰ ব্যৱস্থাখিনি লওক কোনো কথা নাই কিন্তু সেই বুলি পেলাই জনসাধাৰণক এনেকুৱা হাৰাশাস্তি কৰাটো মোৰ বোধেৰে মানৱতা দৃষ্টি ভংগীৰে সেইটো ভাল হোৱা নাই বাবুৰ মানে এই ব্ৰেইনত মানে অলপ বিষ এটা হৈ আছে বুলি তাকে দেখিবলৈ আহিছে এতিয়া আপোনালোকে ট্ৰিটমেণ্ট কৰা নাই বন্ধ বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111